পৰ্টেলটো সেৱা সেতু পৰ্টেলটো আপোনালোকে লগইন কৰি তাৰ পিছত তাতে আপোনালোকে 4 নম্বৰ অপচনত গৈ পেলাই 32 নম্বৰ অপচন যেটো সেটেলমেন্ট অফ হাছ সেলিং সাৰপ্লাস এইটো সিলেক্ট কৰি আপোনালোকে এপ্লাই নাওত ক্লিক কৰি লব এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছ পেজটো মই আপোনালোকক হাইলাইট কৰি দেখুৱাইছো 32 নম্বৰৰ সেই পেজটোতে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি লব অটোমেটিকলি তাতে এই পেজটো খুল খাই যাব আৰু ইয়াতে আপোনালোকে এপ্লাই নাওত নিজৰ আধাৰ নম্বৰ দি পেলাই বা পেন কাৰ্ড দি পেলাই আপোনালোকে কেৱাইসি কৰি লব কেৱাইসি কৰাৰ লগে লগে এই প্ৰসেসখিনি হ'ব এতিয়া মই আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো এইটো চাওক এই যিবিলাক গাইডলাইনছ আছে গাইডলাইনছখিনি চাই লব এপ্লাই কৰাৰ কাৰণে মই জাস্ট আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দাগ নম্বৰ কেইটাত আপোনালোকৰ ৰেভিনিউ ভিলেজত কেনেকৈ চেক কৰিব পাৰি ঘৰত বহি এইটো দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে এইটো সিটিজেন লগইনৰ পৰাও পাৰিব সিএসসিৰ পৰাও পাৰিব সিএসসি বিএলই সকলে যিবিলাকে দেখিছে তেওঁলোকেও বিচাৰিব পাৰিব এনেকা লগইন কৰি বা যিবিলাকে সেলফ ইউজাৰ আছে সিটিজেন লগইন তেওঁলোকেও কৰিব পাৰিব এপ্লাই নাওত ক্লিক কৰি তাতে আপোনালোকৰ আধাৰ নম্বৰ দি পেলাই লগইন হৈ যাব কেৱাইসি কৰি লব কৰাৰ পিছত তাৰ পিছত নেক্সট পেজটো খুল খাব নেক্সট পেজটো মই আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো এই সিস্টেমত গৈ পেলাই তাতে আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰি ৰেভিনিউ ভিলেজ সিলেক্ট কৰিব মোৰ ক্ষেত্ৰত মই হুজাই জিলা সিলেক্ট কৰিছো লংকা ৰেভিনিউ সাৰ্কেল সিলেক্ট কৰিছো আৰু এখন ভিলেজ মই আপোনালোকক সাৰ্চ কৰি দেখুৱাবলৈ চেষ্টা কৰি আছো এতিয়া চাওক মই এই যিখন ভিলেজ মই এতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে অটোমেটিকলি সেই ভিলেজৰ অন্তৰ্গত যিমান কেইটা তৌজি মাটিৰ দাগ আছে গুটেই কেইটা দাগ ইয়ালৈ আহি যায় গতিকে এটা এটা দাগ আপোনালোকে চেক কৰি লব গুটেই ৰেভিনিউ ভিলেজখনৰ যিখন ভিলেজত আপুনি আছে তাৰ পৰা আপোনালোকে চেক কৰি চাব পাৰিব যদি আপোনালোকৰ তাতে ল্যান্ড বেংকত নাম সোমাই আছে তেতিয়া হলে তাতে আহিব আৰু এই দাগ নম্বৰ যদি আপোনালোকৰ জনা আছে হেতু চেক কৰিব পাৰিব এই গুটেইখিনি ইনফৰমেশন ইয়াৰ পৰা আপোনালোকে উলিয়াব পাৰিব অনলাইন কৰাৰ ক্ষেত্ৰত এইখিনি অলপ সুবিধা হ'ব যেতিয়া আপোনালোকে আবেদনকাৰী হিচাপে যদি এখন শপতনামা বনাবলগীয়া হয় তেনে ক্ষেত্ৰত আপোনালোকে কনফাৰ্মেশনটো পাই গলে তাৰ পিছত আপোনালোকৰ অনলাইন কামখিনি কৰাত সুবিধা হয় এই সুবিধাতে আপোনালোকক এডুকেশনাল পাৰপাসত ইনফৰমেশন হিচাপে এই ভিডিঅটো প্ৰস্তুত কৰিছো যাতে আপোনালোকে অসমৰ যিকোনো জিলাৰ পৰা বহি আপোনালোকে নিজৰ জিলাৰ ডাটাখিনি এনেকৈ আপোনালোকে অনলাইন চেক কৰিব পাৰিব আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ যোগেদি সিম্পলি বুজিবলৈ গম পাইছে আৰু এই ভিডিঅ'ৰ সেকেন্ড পাৰ্ট মই ফুললি কেনেকৈ সিটিজেন লগইনৰ পৰা আদি কৰি গুটেই কনফাৰ্মেশনৰ ফুল ভিডিঅ' নেক্সট আপলোড কৰিম তাৰ পৰা আপোনালোকে ফুললি চাব পাৰিব এইটো পাৰ্ট 1 লিখা থাকিব আৰু হেতু পাৰ্ট 2 থাকিব গতিকে তাৰ পৰা আপোনালোকে বিচাৰি যেটো আপোনালোকৰ জৰুৰী হেইমতে আপোনালোকে চেক কৰি চাই লব এই প্ৰসেসখিনি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিলো আশা কৰো আপোনালোকে তৌজি মাটিৰ যিবিলাক দাগ নম্বৰ আছে এইবিলাক বিচাৰিবৰ কাৰণে আৰু কত ফুৰিব নালাগে নিজে এই প্ৰসেসখিনি জানি দাগ নম্বৰখিনি ঘৰতে বহি নিজে চেক কৰি চাব পাৰিব ভিডিঅটো আপোনালোকে কেনেকৈ লাগিছে কমেন্ট কৰি জনাব কিবা নপুজিলে মোক কমেন্ট কৰিব আৰু এই ভিডিঅটো আমি জাস্ট আপোনালোকক ইনফৰমেশন হিচাপে প্ৰভাইড কৰিছো কোনো ধৰণৰ তথ্য কাৰোবাৰ হাইলাইট কৰা নাই জাস্ট মই আপোনালোকক ডেমো হিচাপে দেখাবলৈ চেষ্টা কৰিছো আৰু এইটো এটা এডুকেশনাল ভিডিঅ হয় গতিকে আপোনালোকে এনে ধৰণৰ অইলেছ অসম ইউটিউব চেনেলত ইনফৰমেটিভ ভিডিঅ বিলাক যদি বিচাৰে তেতিয়াহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ নতুন ইনফৰমেটিভ ভিডিঅ বিলাক আমি আপোনালোকৰ সকলো কাৰণে আগবঢ়াই লৈ আহিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিঅটোত যদি ভিডিঅটো ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এটা লাইক কৰিব কমেন্ট কৰিব